এইবাৰ আমি 3 নম্বৰৰ চোৱা 3টো কৰিম সৰল কৰা 12bৰ হয় এইটো তো ইয়াত চোৱা এই ডট মানে পূৰণ দিয়া আছে ঠিক আছে এইটো পূৰণ চিন হয় 5 পূৰণ 4 টু দি পাৱাৰ n মাইনাছো আছে পূৰণ আছে আৰু ওপৰত ঘাতবিলাকো মাইনাছ এনেকুৱা টাইপৰ হৈ আছে তো এইটো অংক আমি কৰিম এনেকুৱা ধৰণৰ আৰু এটা অংক আছে উদাহৰণত কৰি দিয়া আছে চোৱা উদাহৰণত এটা অংক কৰি দিয়া আছে চোৱা 5 ইনটু 3 মাইনাছ 9 ইনটু 3 টু দি পাৱাৰ এনেকুৱা তো এইটো অংক আৰু এইটো অংক একদম একেই হয় তো আমি প্ৰথমতে এইটো অংক কৰি লওঁ এইটো বুজি লওঁ তো এইটো বুজি পালে তোমালোকে সেইটো বুজি পাবা তো চোৱা ফাৰ্ষ্ট কি কৰিব লাগিব 5 পূৰণ 4 টু দি পাৱাৰ n আছে মাইনাছ 16 আমি যদি সূচকীয় ৰূপত লিখিব পাৰোঁ কি লিখিব পাৰোঁ 4 স্কুৱেৰ লিখিব পাৰোঁ সূচকীয় ৰূপত নেক্সট পূৰণ এই 4 টু দি পাৱাৰ n মাইনাছ 2 আছে যে তো আমি যদি ভাগ ভাগ কৰি দিওঁ চোৱা কি হ'ব এই nটো 4ৰ ওপৰত দিব পাৰি পূৰণ এই মাইনাছ 2টো এই মাইনাছ 2টো 4ৰ ওপৰত দিব পাৰি ঠিক আছে আমি যেনেকৈ আমি লগাই দিওঁ সেনেকৈ আমি ভাগ ভাগো কৰিব পাৰোঁ তুমি ভাগ ভাগ কৰি দিছোঁ সেনেকৈ চোৱা তলফালে 4 টু দি পাৱাৰ n আছে মাইনাছ ইয়াক আমি যদি ভাগ ভাগ কৰি দিওঁ কি হ'ব 4 টু দি পাৱাৰ n ইনটু 4 টু দি পাৱাৰ মাইনাছ 1টো 4ৰ ওপৰত লিখি দিয়া হৈ গ'ল আমি এই বস্তুখিনিক একবাৰ 4ক দিছোঁ আৰু ইয়াকো আমি 4ৰ ওপৰতে দিছোঁ ঠিক আছে এইবাৰ চোৱা আমি কি কৰিম চোৱা ই এটা পদ হয় দেখিছেনে ই এটা পদ পূৰণ হৈ আছে মাইনাছ আৰু ই এটা পদ দেখিছে নাই দুটা পদ আছে এই দুটা পদত এই 4 টু দি পাৱাৰ nটো ইয়াতো পূৰণ হৈ আছে আৰু 4 টু দি পাৱাৰ nটো ইয়াতো পূৰণ হৈ আছে তো আমি যদি ইয়াক যদি বাহিৰত লিখিলেও আমি কমন লৈ লওঁ তেতিয়া কি থাকিব ভিতৰত ইয়াত থাকিব অকল 5 থাকিব এইটো বাহিৰত গুচি গ'ল ন ব্ৰেকেটৰ বাহিৰত মাইনাছ এই মাইনাছ চিনটো আৰু ইয়াত কি থাকিব এইটো বাহিৰত গুচি গ'ল তো কি থাকিব 4 স্কুৱেৰ ইনটু 4 টু দি পাৱাৰ মাইনাছ 2 থাকিব গম পাইছা তো 4 টু দি পাৱাৰ nটো আমি ইয়াৰ পৰাও বাহিৰত লৈ গৈছোঁ আৰু ইয়াৰ পৰাও আমি বাহিৰত লৈ আহিছোঁ সেনেকৈ তলত চোৱা ই এটা পদ হয় আৰু ই এটা পদ হয় ইয়াতো 4 টু দি পাৱাৰ nটো আছে বাহিৰত যদি লিখি দিওঁ এই জেগাটোত কি থাকিব 1 থাকিব অকল মাইনাছ ইয়াৰ পৰা আমি যদি এইটো যদি বাহিৰত লিখি দিওঁ 4 টু দি পাৱাৰ nটো ইয়াত কি থাকিব 4 টু দি পাৱাৰ মাইনাছ 1 থাকিব তো বুজি পালানে ইয়াত প্ৰথম জেগাটোৰ পৰা 4 টু দি পাৱাৰ nটো বাহিৰত লিখিছোঁ এইটো ইয়াত 1 থাকিব আৰু ইয়াৰ পৰা আমি 4 টু দি পাৱাৰ nটো যদি দাঙি লৈ যাওঁ ইয়াত কোন থাকিব 4 টু দি পাৱাৰ মাইনাছ 1 থাকিব ঠিক আছে এতিয়া 4 টু দি পাৱাৰ n 4 টু দি পাৱাৰ n কাটিব পাৰিম আমি কাৰণ পূৰণ হৈ আছে তো ইয়াত চোৱা কি হ'ব 5 মাইনাছ চ' এইটো 4 স্কুৱেৰ আছে 4 এইটো 4 আছে তো ওপৰত 2 মাইনাছ 2 হৈ যাব প্লাছ 2 মাইনাছ 2 তো বাই 1 মাইনাছ এইটো 4টো উল্টালে কি হ'ব 1/4 হৈ যাব মাইনাছ 1 আছে নহয় এইটো উল্টালে এনেকুৱা হ'ব তো ওপৰত কি হ'ব চোৱা 5 মাইনাছ 4 টু দি পাৱাৰ 0 তো এইফালে কি হ'ব 1 মাইনাছ 1/4 তো চোৱা কি হ'ব 4 টু দি পাৱাৰ 0 মানে কি 5 মাইনাছ যাৰ ওপৰত 0 আছে সি কি হৈ যায় 1 হৈ যায় তলফালে কি আছে আমি যদি লসাগু লওঁ কি হ'ব এইটো 4 লসাগু লৈছোঁ আৰু 4 মাইনাছ 1 ঠিক আছে তো কি হ'ব চোৱা এইটো 5 মাইনাছ 1 মানে 4 তলফালে চোৱা 3 হ'ব আৰু 4 হ'ব তো 4টো ওপৰত যাব 4 পূৰণ 4 হৈ যাব এই 4টো ক'ত যাব ওপৰত যাব 16 হৈ যাব 16 হৈ গ'ল তল কি থাকিল 3 এইটো উত্তৰ চ' আমি সপ্তম শ্ৰেণীত প্ৰামাণিক ৰূপত কেনেকৈ প্ৰকাশ কৰিবলৈ আমি শিকি আহিছোঁ তো ক্লাছ 8তো মোক প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব দিয়া আছে তো চোৱা কেনেকৈ কৰিব লাগে ধৰা এটা উদাহৰণ লৈছোঁ আমি 0.000158 তো প্ৰামাণিক ৰূপ মানে হৈছে আমি এই সংখ্যাটো যদি সন্মুখৰ জিৰ'বোৰ গুচাই দিওঁ তো প্ৰথম বাওঁফালৰ পৰা আহিলে কি সংখ্যা পাম 1 পাম হে নহয় এই 1ৰ পিছফালে দশমিকটো বহাই দিব লাগে ঠিক আছে ইয়াত থাকিব লাগে দশমিকটো সেইটো হৈছে প্ৰামাণিক ৰূপ তো চোৱাই দিয়া দশমিকটো বাওঁফালে আছে তো সোঁফালে যদি আনিব লাগে আমি কি ঘৰ আহিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আহিব লাগিব তাৰমানে আমি ইয়াক কিহেৰে পূৰণ কৰিব লাগিব চোৱা 0.000158 ইয়াক আমি যদি পূৰণ কৰি দিওঁ 1ৰ পিছফালে কিমানটা শূন্য লাগিব 1 2 3 4 1 2 3 4 আমি সোঁফালে 4 ঘৰ আহিব লাগে সেইকাৰণে আমি 4টা শূন্যৰে পূৰণ কৰিব লাগিব কিন্তু আমি যে পূৰণ কৰিলোঁ লগে লগে আমি কি কৰিব লাগিব ইয়াক হৰণ কৰিব লাগিব 4টা শূন্যৰে ঠিক আছে পূৰণ কৰাৰ কাৰণে ইয়াক গুচাবৰ কাৰণে আমি হৰণ কৰিব লাগিব ঠিক আছে এইটো নিয়ম তো এই বস্তুখিনি এইটো বস্তু পূৰণ হ'বলৈ কি হৈ গ'ল 1.58 হৈ গ'ল তলফালে কি আছে 1 আৰু 4টা শূন্য থাকি গ'ল আৰু 1.58 আছে আৰু 4টা শূন্য আছে মানে কি 10 টু দি পাৱাৰ আমি কি লিখিব পাৰোঁ 4 শূন্য 4টা আছে তো 10 টু দি পাৱাৰ 4
এতিয়া আমি যদি 1.58 লিখিছোঁ আৰু ইয়াক আমি যদি ওপৰত লিখিব বিচাৰোঁ তুমি কি লিখিব লাগিব এই +4 আছে নহয় ওপৰত গ'লে কি হৈ যাব -4 হৈ যাব এইটো উত্তৰ তো চোৱা এইবাৰ 0.003 আছে আমি যদি প্ৰামাণিক ৰূপত লিখিব লাগে আমি দশমিকটো ক'ত আহিব লাগিব এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ আমি তিনি পিছফালে আহি বহাব লাগিব তাৰ কাৰণে আমি কেইঘৰ আহিব লাগিব চাৰিঘৰ সেইকাৰণে আমি কিহেৰে পূৰণ কৰিছোঁ 4টা শূন্যৰে পূৰণ কৰিছোঁ ঠিক আছে তো 4টা শূন্যৰে পূৰণ কৰাৰ কাৰণে আমি হৰণো কৰিব লাগিব লগতে তো ঠিক আছে এতিয়া চোৱা আমি যদি পূৰণ কৰি দিওঁ দশমিকটো ক'ত আহি যাব তিনি পিছফালে তো 3.0 হৈ যাব তলফালে কি থাকি যাব 10000 ঠিক আছে এতিয়া 3.0 মানে 3 লিখিলে হ'ল আৰু ইয়াতে চোৱা 4টা শূন্য আছে নহয় তো 10⁴ আমি যদি ইয়াক যদি ওপৰত লিখিব বিচাৰোঁ তো কি হ'ব 3 পূৰণ ইয়াক যদি ওপৰত লিখিলে কি হ'ব 10⁻⁻4 ঠিক আছে এইটো উত্তৰ কিতাপৰ 3 নম্বৰটো দিয়া আছে 0.101 তো ইয়াত দশমিক আমি ক'ত বহাব লাগে একৰ পিছফালে বহাব লাগে হয়নে মানে আমি একঘৰ সফালে গ'লেই হৈ যাব মানে 0.101ৰ লগত আমি কি পূৰণ কৰিব লাগিব এটা শূন্য পূৰণ কৰিলে হ'ল তো আমি হৰণো এটা শূন্য কৰিব লাগিব মুঠতে ইয়াত যি লিখা ইয়াতো সেই লিখিব লাগিব নেক্সট এইটো পূৰণ কৰি দিয়া কি হৈ যাব 1.01 হৈ যাব পূৰণ কৰাৰ কাৰণে তলত 10 থাকিব আৰু আমি যদি 10ৰ ওপৰত লিখিব বিচাৰোঁ কি হ'ব 1.01 পূৰণ 10ৰ ওপৰত 1 আছে তো যদি ওপৰত লিখোঁ কি হ'ব 10ৰ ওপৰত -1 হৈ যাব আৰু এইটো এনচাৰ